তামিল ভাষা পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভাষাসমূহৰ ভিতৰত অন্যতম আৰু আশ্চৰ্যজনকভাৱে ই আজিও এক জীৱন্ত ভাষা হিচাপে জনমানসত সমাদৃত হৈ আছে। বাৰ্মা, বাংলাদেশ, ইজিপ্ত আৰু থাইলেণ্ডৰ দৰে দূৰৈৰ দেশবোৰত পোৱা শিলালিপিয়ে তামিল সংস্কৃতিৰ বিশ্বব্যাপী পদচিহ্ন প্ৰকাশ কৰে। মাদুৰাইৰ ওচৰৰ কিলাদি, আদিচন্নালুৰ, শিৱকালাই আৰু থুট্টুকুৰি জিলাৰ কুৰকাইত শেহতীয়াকৈ কৰা খনন কাৰ্যত হাজাৰ হাজাৰ বছৰ আগতে বিদ্যমান থকা এক উন্নত তামিল সমাজৰ আকৰ্ষণীয় প্ৰমাণ পোৱা গৈছে। মুভেন্দৰ অৰ্থাৎ চেৰা, চোলা আৰু পাণ্ডিয়া ৰজাসকলে নিৰ্মাণ কৰা বিশাল মন্দিৰসমূহ তামিল স্থাপত্যশৈলী, শাসন ব্যৱস্থা আৰু মানুহৰ দৈনন্দিন জীৱনৰ কালজয়ী সাক্ষী হিচাপে থিয় দি আছে। এই প্ৰাচীন সভ্যতাৰ মূল আধাৰ আছিল কৃষি, যি জীৱনৰ ভেটিস্বৰূপ। 2000 বছৰৰো আগতে থিৰুকুৰালত কৃষিক মানৱতাৰ সৰ্বশ্ৰেষ্ঠ বৃত্তি হিচাপে গুৰুত্ব দিয়া হৈছিল। মাটিৰ প্ৰতি থকা এই শ্ৰদ্ধা পোংগলৰ জৰিয়তে আজিও জীয়াই আছে। পোংগল হৈছে এটা শস্য চপোৱা উৎসৱ। পোংগল উৎসৱ 4টা তাৎপৰ্যপূৰ্ণ দিন ধৰি পালন কৰা হয়। মাৰ্গাজী মাহৰ অন্তিম দিনটো হ'ল বগী, যিয়ে পুৰণিৰ বিদায় আৰু নতুনৰ আগমনৰ দৰ্শনক প্ৰতিনিধিত্ব কৰে। এই দিনটোত ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি নতুনত্বক আদৰিবলৈ প্ৰস্তুত কৰা হয়। থাই মাহৰ প্ৰথমটো দিন হ'ল সূৰ্য পোংগল, যিদিনা সূৰ্য আৰু প্ৰকৃতিৰ শক্তিক কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ইয়াৰ পিছৰ দিনটো হ'ল মাট্টু পোংগল, য'ত কৃষিৰ নীৰৱ সহযোগী গৰু ম'হক সন্মান জনোৱা হয়। তৃতীয় দিনটো হ'ল কানুম পোংগল, যি একত্ৰিত হোৱাৰ উৎসৱ। এই দিনটোত পৰিয়াল, বন্ধু বান্ধৱ আৰু সমাজৰ লোকসকলে একেলগ হৈ খাদ্য, কথা আৰু আৱেগ বিনিময় কৰে। এই 4দিনীয়া উৎসৱৰ এক অবিচ্ছেদ্য অংশ হ'ল জল্লিকাট্টু বা ষাঁড় গৰু বশ কৰা খেল, যাক প্ৰাচীন কালত এৰু থাজুভুট্টাল বুলি জনা গৈছিল। 2000 বছৰতকৈও পুৰণি সংগম সাহিত্য যেনে কালিথোগাই আৰু চিলাপাটিকাৰামত ইয়াৰ উল্লেখ পোৱা যায়। সিন্ধু উপত্যকা সভ্যতাৰ এক মোহৰ আৰু মাদুৰাইৰ ওচৰত উদ্ধাৰ হোৱা 1500 বছৰ পুৰণি এটি গুহা চিত্ৰই এই পৰম্পৰাৰ গভীৰ ঐতিহাসিক শিপাৰ কথা নিশ্চিত কৰে। জল্লিকাট্টুৰ বাবে এটা ষাঁড় গৰু প্ৰস্তুত কৰাটো এটা কলা, যিটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। পুলিকুলাম আৰু কাংগেয়ামৰ দৰে থলুৱা জাতৰ গৰু বাছনি কৰি সৰুৰে পৰা বিশেষ প্ৰশিক্ষণ দিয়া হয়। ইহঁতক পুষ্টিকৰ প্ৰাকৃতিক আহাৰ দিয়া হয় আৰু সাঁতোৰ, দৌৰ লগতে শক্তি বৃদ্ধিৰ ব্যায়াম কৰোৱা হয়। ভাদিভাছাল হ'ল জল্লিকাট্টুত ব্যৱহাৰ কৰা এটা পৰম্পৰাগত প্ৰৱেশদ্বাৰ। ভিৰৰ মাজত ষাঁড়বোৰক সাহসী আৰু অনুশাসিত কৰি তুলিবলৈ কৃত্ৰিম ভাদিভাছাল তৈয়াৰ কৰি প্ৰশিক্ষণ দিয়া হয়। খেলৰ আগৰ দিনবোৰত ষাঁড়বোৰক জিৰণি, যত্ন আৰু সন্মান প্ৰদান কৰা হয়। উৎসৱৰ দিনা ষাঁড়বোৰক গা ধুৱাই অলংকাৰেৰে সজাই পূজা কৰা হয় আৰু ভাদিভাছাললৈ এনেদৰে পঠোৱা হয় যেন কোনোবা দেৱতাকহে এক পবিত্ৰ স্থানলৈ পঠোৱা হৈছে। অংশগ্ৰহণকাৰীসকলেও ভক্তিৰে প্ৰস্তুত হয়, ব্ৰত পালন কৰে, কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু খেলপথাৰত প্ৰৱেশ কৰাৰ আগতে অনুশাসন মানি চলে। যেতিয়া দুৱাৰবোৰ খোল খায় তেতিয়া এৰু থাজুভুট্টাল আৰম্ভ হয়, য'ত সাহসৰ সৈতে নিয়ন্ত্ৰণৰ আৰু পৰম্পৰাৰ সৈতে বিশ্বাসৰ মিলন ঘটে। অৱশ্যে খেলপথাৰৰ বাহিৰত এই শক্তিশালী ষাঁড়বোৰ অতি কোমল স্বভাৱৰ। সিহঁতক ডাঙৰ দীঘল কৰা মহিলা আৰু শিশুসকলৰ প্ৰতি সিহঁতে মৰম প্ৰদৰ্শন কৰে। পথাৰত হাল বোৱা ষাঁড় আৰু পুষ্টিকৰ গাখীৰ দিয়া গাই গৰুবোৰক কেৱল পোংগলৰ সময়তে নহয়, বৰঞ্চ প্ৰতিদিনে দেৱতা হিচাপে, পৰিয়ালৰ সদস্য হিচাপে আৰু তামিল ঐতিহ্যৰ জীৱন্ত প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।